জীৱনত আপোনাৰ যি লক্ষ্য আছে সেয়া পাবলৈ আপুনি সোনকালে চেষ্টা নকৰিলে যি ওচৰত আছে এদিন সেয়াও আপোনাৰ ওচৰৰ পৰা আঁতৰি যাব। জীৱনত যেতিয়া নিজে দুখ পায় আনৰ ঘাঁ তেতিয়াহে দেখা পোৱা যায়। যি আমি আনক দিওঁ সেয়াই আমি ঘূৰাই পাওঁ, লাগিলে সেয়া সন্মানেই হওক বা ঠগেই হওক। মানুহে কি ক'ব সেইটো নাভাবিবা, কাৰণ মানুহ বহুত আচৰিত। মানুহে বিফল মানুহক উপলুঙা কৰে আৰু সফল মানুহলৈ ভয় কৰে। দেৰি হ'ব পাৰে কিন্তু সকলো ঠিকেই হ'ব। আমি যি বিচাৰিছোঁ সকলো পাম। মোৰ মতে দিন বেয়া হ'ব পাৰে কিন্তু জীৱন বেয়া হ'ব নোৱাৰে। ভুল দিশলৈ আগবঢ়া ভিৰৰ অংশ হোৱাতকৈ সঠিক দিশত অকলে যোৱাই ভাল। তোমাৰ জীৱনত যিমানে সমস্যা আহিব সিমানেই তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাই লগত এটা সুযোগ লৈ আহে। ভুল নিম গছৰ পাতৰ নহয়, ভুল হৈছে জিভাৰ, যি অকল মিঠা পচন্দ কৰে। কোনোবাই মোক ভুল বুজিলে মোৰ বেয়া নালাগে, কাৰণ তেওঁ মোক সিমানহে বুজি পায় যিমানখিনি তেওঁৰ বুদ্ধি আছে। জীৱনত এইটো কথাৰ একো গুৰুত্ব নাই আপুনি জীৱনত কিমান দিন জীয়াই আছে, গুৰুত্ব আছে আপুনি কিমান সুখেৰে জীয়াই আছে। জীৱনত কেতিয়াবা কেতিয়াবা ভাগি পৰাও প্ৰয়োজন। ই আমাক নতুনকৈ উঠি থিয় হ'বলৈ প্ৰেৰণা যোগায়। জীৱনত যদি আগবাঢ়ি যাব বিচাৰে তেনেহ'লে কেতিয়াও আনৰ ওপৰত নিৰ্ভৰ নকৰিব। সেইজনেহে সফলতা লাভ কৰে যিজনে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে। ইমানো দেৰি নকৰিবা যে সপোন সপোন হৈয়ে ৰৈ যায় আৰু গোটেই জীৱনটোৱেই পাৰ হৈ যায়। কিছুমান পৰিস্থিতিত মনৰ কথা কৈ ঠাট্টাৰ পাত্ৰ হোৱাতকৈ মনে মনে সকলো শুনি হাঁহি মুখে বিদায় লোৱাই ভাল। আপুনি জানেনে আমাৰ সৈতে কোনে বিশ্বাসঘাতকতা কৰে? যিসকলক আমি নিজৰ জীৱনতকৈও বেছি গুৰুত্ব দিওঁ তেওঁলোকেই আমাৰ লগত বিশ্বাসঘাতকতা কৰে। সময়ৰ লগে লগে সকলো সলনি হয়। যিজন সলনি হয় ভুল তেওঁৰ নহয়, বৰঞ্চ যিজন আগৰ দৰেই থাকি যায় ভুল তেওঁৰহে। যিসকলে আনৰ ওপৰত নিৰ্ভৰ কৰি থাকে তেওঁলোকে কেতিয়াও আনন্দত থাকিব নোৱাৰে। সেয়েহে নিজক এনেদৰে তৈয়াৰ কৰক যাতে নিজৰ প্ৰয়োজন আৰু ইচ্ছাসমূহ নিজেই পূৰণ কৰিব পাৰে। কাকো নিজৰ ইমান বেছি সময় নিদিব যে সময়ত তেওঁ আপোনাকেই পাহৰি যায়। যিজনে আপোনাক বুজি পায় আৰু সময়ত আপোনাকো বুজায় তেওঁতকৈ ভাল সংগী আৰু কোনো নাই। যিজনে নিয়ম মানি আজিৰ কাম আজিয়েই কৰি পেলাব, দেখিব যে সেই ব্যক্তিজনে এদিন গোটেই পৃথিৱীকে ৰাজত্ব কৰিছে। কাইলৈৰ পৰা কৰিম এই এটা বাক্যই মানুহক বহুত পিছুৱাই লৈ যায়। টকাৰ মূল্য তেতিয়াহে বুজি পোৱা যায় যেতিয়া মানুহে নিজে টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে। মানুহক চেহেৰা দেখি কেতিয়াও বিশ্বাস নকৰিব, কাৰণ চেহেৰাতকৈ ডাঙৰ পৰ্দা আৰু একো নাই। সকলোৰে পৰা পৰামৰ্শ লওক, কিন্তু সেইটোহে কৰিব যিটো কৰাৰ বাবে আপোনাৰ সাহস আৰু মনে অনুমতি দিয়ে। আপুনি আপোনাৰ ভাগ্যৰ ওপৰত নহয়, বৰঞ্চ কঠিন পৰিশ্ৰমৰ ওপৰত ভৰসা কৰক। দেখিব এদিন আপুনি সঁচাকৈয়ে সফল হ'ব।
সম্ভৱ আৰু অসম্ভৱৰ মাজৰ দূৰত্ব কোনো এজন ব্যক্তিৰ চিন্তা ভাৱনা আৰু কামৰ ওপৰত নিৰ্ভৰ কৰে। আনক সলনি হৈ যোৱা দেখি কষ্ট নাপাব। যিসকল সলনি হৈ গৈছে তেওঁলোকক আপোনাৰ জীৱনৰ পৰা দূৰত আঁতৰাই ৰাখক। সদায় আনক সন্তুষ্ট কৰিবলৈ চেষ্টা নকৰিব, কাৰণ বেছিভাগ সময়তে মানুহে আনক সন্তুষ্ট কৰোঁতে কৰোঁতে নিজৰ আনন্দকে হেৰুৱাই পেলায়। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।